নগাঁৱত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। নগাঁৱৰ চামগুৰিৰ বৰালি গাঁৱত সংঘটিত হৈছে চুৰি কাৰ্য। মানুহ নথকাৰ সুযোগ লৈ বৰালি গাঁৱৰ হৰিকান্ত ওজা নামৰ লোকজনৰ ঘৰত চুৰি কাৰ্য সংঘটিত হয়। চোৰে খিৰিকী কাটি ঘৰত প্ৰৱেশ কৰে আৰু আলমাৰীৰ পৰা চাবি লৈ গডৰেজ খুলি নগদ 16,000 টকা লৈ যায়। হৰিকান্ত ওজাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। গোল্ডৰ নাই, গোল্ডৰ মই ছোৱালীজনী তিনিদিন গোল্ড দিয়া নাই। বেলেগ মই চোৱাগেই নাই, কাপোৰ কানি আজি আমি গৈছিলোঁ 10টা বজাত, আহি সোমাইছোঁ আহি যাব দিনত আহিছিল এতিয়া দিনত মই মানে অকলে যেতিয়া তিনিদিন ছোৱালীকে মই যেতিয়া চব লগাই দিলোঁ মানে চব ৰখা মোৰ এটা ৰিং আছিল। ৰিংটো এটা আছে আছে মোৰ ৰিং এটা ৰিংটো নিয়া যায়। মই সেৱাত গৈছিলোঁ, মোৰ ঘৰত কাম কৰা মানুহজনী তাই মানে ঘৈণীয়েকৰ ঘৰত গ'ল, এইফালে নাহি মই যেতিয়া নকুগাঁও বৰালি গাঁও চামগুৰি বৰালি। মই আজি 10টা বজাত সেৱালৈ গৈছিলোঁ। সেৱালৈ যাওঁতে মোৰ ঘৰত কাম কৰা মানুহজনী তেওঁ ভৈনীয়েকক সোণাইবাৰীলৈ গৈছিলে। তাৰপিছত মই সেৱাৰ পৰা 2:45 আহি পাওঁহি ঘৰ পাওঁহি দেখোঁ মই গাড়ীখন লৈ গৈছিলোঁ। গাড়ীখনৰ আগত এটুকুৰ কাঠ থাকে, মোটা কাঠটুকুৰ নাই কাৰণে মোৰ সোঁখালি হয় আৰু সোঁখালি মই ক'লোঁ যে কাঠটুকুৰ কি হ'ল। তাৰপিছত যিখন গেৰেজৰ দৰ্জা থাকে দৰ্জাখনত হুকডাল খুলি আছে। মই ভাবিছোঁ মোৰ ঘৰৰ পিছলৈ ভাড়া মানুহ এজন আছে, তেওঁ বোধহয় ভাড়া আহিছে নেকি। মই এনেকৈ পিছলৈ যাওঁতে দেখিছোঁ খিৰিকীখন এটা খিৰিকী খুলি থৈ গৈছিলোঁ। খিৰিকীখনত দেখিছোঁ এতিয়া ৰদডাল খুলি আছে। তেতিয়া ৰদডাল খুলিতে মই অকণমান আঁচন দিছোঁ, সৰ্বনা ক'লোঁ এইখন কেনেকৈ খোলা। তাৰপিছত ৰদডাল খোলা দেখি পেলাই মই দৰ্জাখন খিৰিকীখন খোলা আছিলে। তাৰপিছত মই আহি পেলাই মোৰ যিটো চাবি লৈ গৈছিলোঁ সেই বেক চাইডো তলা মাৰি থৈ গৈছোঁ, ফ্ৰণ্ট চাইডো মাৰি থৈ গৈছোঁ। তলা মই নিজে খুলি চাওঁ, চাই দেখিছোঁ মোৰ ভিতৰত যিটো আলমাৰীত মই বজাৰ কৰিবৰ কাৰণে পইচা সাধাৰণতে থওঁ, সেইটোত প্ৰায় 16,000 টকা আছিলে। 16,000 টকা আছিলে। সেইটো বেগটো নাই আৰু আলমাৰীকেইটাত মই যিটো গডৰেজৰ চাবি মই সাধাৰণতে থৈ যাওঁ আৰু সেই চাবিকেইটা মানে তাৰপৰা খুলি নি গডৰেজটো খুলিলে। সোণৰ গহনা কিন্তু মোৰ নাছিল। যদি ছোৱালীহঁতে থৈ গৈছে নাজানো, মোৰ তিনিজনী ছোৱালীক মই অৰ্ণামেণ্ট ভগাই দিছোঁ। পইচাও মোৰ নাথাকে, বিশেষ পৰহি মই পইচা কিমান উলিয়াই আনিছিলোঁ। 16,000 টকা আনিছে। আপোনাৰ নামটো? মোৰ শ্ৰী হৰিকান্ত ওজা। আৰক্ষী বিভাগক খবৰ দিছে? আৰক্ষী বিভাগক খবৰ দিয়া হৈছে। মোৰ ওচৰতে এজন সাংবাদিক আছে, তেওঁ ইতিমধ্যে আহিছে, আহি পেলাই চাই কৰি গৈছেহি। তাতে মানে জনাইছোঁ আৰু